আমাৰ ৰাজ্যৰ বহুকেইখন উন্নয়নমূলক আঁচনি এইকেইটা দিন আমাৰ বন্ধ হৈ আছে বা যিমান বাজেটত টকা আছিলে সিমানেদি মাত্ৰ কৰি থকা হৈছে। তাৰ পৰিপ্ৰেক্ষিতত আমি 6 জুলাইত নমস্কাৰ, প্ৰতিদিন খবৰ চাই থকাৰ বাবে ধন্যবাদ জনাইছো। আৰু আজি হৈছে 6 জুন আৰু এই মুহূৰ্তত আহি পৰিছে আজি ৰাতিপুৱাৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। অৰুণোদয় হিতাধিকাৰীসকলৰ বাবে অৱশেষত আহি গ'ল ভাল খবৰটো। লগতে আত্মসহায়ক গোটৰ মহিলাসকলে শীঘ্ৰে লাভ কৰিব তেওঁলোকৰ ছেকেণ্ড কিস্তি 25,000 টকা আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ যি ঘৰ, সেই ঘৰৰ কিস্তি আপোনালোকে দুটাকৈ লাভ কৰিব। বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ আছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনাইছে বৃহৎ ঘোষণা। তো প্ৰতিটো খবৰে বহু বেছি গুৰুত্বপূৰ্ণ, সেয়েহে আপুনি বাতৰিটো একেবাৰে শেষ মুহূৰ্তলৈকে চাই থাকিব। আৰু আমাৰ বাতৰিসমূহ নিতৌ লাভ কৰিবলৈ ভিডিঅ'টোত এতিয়া এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। এতিয়া আগবাঢ়িছোঁ আমি আজি দিনটোৰ গুৰুত্বপূৰ্ণ বাতৰিৰ মাজলৈ। যিটো খবৰৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাই আছিল ৰাজ্যৰ লাখ লাখ অৰুণোদয় আঁচনি হিতাধিকাৰীসকল, চৰকাৰৰ কেবিনেটত লোৱা হ'ল এই বৃহৎ সিদ্ধান্ত, এটা ডাঙৰ সিদ্ধান্ত লোৱা হৈছে, এটা ব্ৰেকিং। চৰকাৰী আঁচনি ৰেচনক লৈ আহি গ'ল ডাঙৰ খবৰ, এটা ডাঙৰ ভাল খবৰ আহি গ'ল। কিয়নো 1 আগষ্টৰ পৰা চেনি, চাউল, দাইল, নিমখ, মিঠাতেল সকলো সুবিধা লাভ কৰিব প্ৰতিগৰাকী হিতাধিকাৰীয়ে। অৰুণোদয় হিতাধিকাৰীয়েও পাব ধন, তেওঁলোকৰ যি ধন আছে আচলতে সেই ধন লাভ কৰিব। চৰকাৰৰ কেবিনেটত লোৱা হৈছে এই ডাঙৰ সিদ্ধান্ত। ৰাজ্যত এতিয়া পূৰ্ণোদ্যমে চলিব আঁচনি ৰূপায়ণৰ কাম। ৰাজ্যৰ প্ৰতিটো যোগ্য দৰিদ্ৰ পৰিয়ালে লাভ কৰিব অৰুণোদয় আঁচনিৰ লগতে চৰকাৰী পকী ঘৰ। এটা ভাল খবৰ জনাই আছো আপোনালোকক। অৰুণোদয় আঁচনিক লৈ ঘৰে ঘৰে যাব চৰকাৰী বিষয়া কৰ্মচাৰী। আপুনি যদি লাভ কৰি আহিছে তেনেহ'লে আপোনাৰ ঘৰতো যাব চৰকাৰী বিষয়া আৰু হিতাধিকাৰীৰ হ'ব পুনৰীক্ষণ। সোমাব নতুন হিতাধিকাৰীৰ নাম। হিতাধিকাৰী তালিকাত বৃহৎ সাল সলনি হোৱাৰ পূৰ্ণ সম্ভাৱনা এতিয়া প্ৰকট হৈ উঠিছে। আৰু অৰুণোদয় হিতাধিকাৰীক লৈ চলিব নতুনকৈ সমীক্ষা, পুনৰ সমীক্ষা চলোৱা হ'ব। হিতাধিকাৰী ঘৰে ঘৰে গৈ পুনৰ কৰা হ'ব ভেৰিফিকেশ্যন। আপোনাৰ ভেৰিফিকেশ্যন কৰা হ'ব ঘৰত আপোনালোকৰ 4 চকীয়া আছে নে নাই, ঘৰত আপোনালোকৰ কোনোবা চৰকাৰী চাকৰিয়াল আছে নেকি, এইসমূহ পুনৰবাৰ ভেৰিফিকেশ্যন কৰিব। আৰু যিসকল লোকৰ আৰ্থিক অৱস্থা উন্নত, আৰ্থিক অৱস্থা ভাল, ধনী, তেওঁলোকৰ নাম কৰ্তন হ'ব পাৰে হিতাধিকাৰী তালিকাৰ পৰা। বিশেষকৈ অৰুণোদয় আঁচনি লাভ কৰা পৰিয়ালৰ কোনো সদস্যই যদি চৰকাৰী চাকৰি লাভ কৰিছে তেন্তে কৰ্তন হ'ব পাৰে তেওঁলোকৰ নাম, কাটি দিয়া হ'ব তালিকাৰ পৰা তেওঁলোকৰ নাম। ইয়াৰ উপৰি বাদ পৰা যিসকল লোক বাদ পৰিছে, দৰিদ্ৰ, বিধৱা, অবিবাহিতা মহিলা আৰু দিব্যাংগ, তেওঁলোকক নতুনকৈ কৰা হ'ব অন্তৰ্ভুক্ত। অৰুণোদয় হিতাধিকাৰীৰ বাবে বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক থকাটো বাধ্যতামূলক কৰি দিয়া হৈছে। পূৰ্বতে বাধ্যতামূলক কৰা হৈছে, লগতে DBT লিংক, এই দুটা বাধ্যতামূলক কৰা হৈছে। ইয়াৰ উপৰি চৰকাৰী পকী ঘৰক লৈ চলিব নতুনকৈ জৰীপ। ৰাজ্যৰ কেঁচা ঘৰ থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব চৰকাৰী পকী ঘৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। কি ক'লে শুনক আপুনি এই বিষয় সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। 6 জুলাইত আমি পাতিব খুজিছোঁ আৰু 6 জুলাইৰ ভিতৰত বাজেট হ'লে 28-29 জুলাইত পাছ হৈ যাব। 1 আগষ্টৰ পৰা সকলো চৰকাৰী আঁচনিৰ সুবিধা আগৰ দৰে অসমৰ ৰাইজে লাভ কৰিব পাৰিব। আমাৰ ৰাজ্যৰ বহুকেইখন উন্নয়নমূলক আঁচনি এইকেইটা দিন আমাৰ বন্ধ হৈ আছে বা যিমান বাজেটত টকা আছিলে সিমানেদি মাত্ৰ কৰি থকা হৈছে। তাৰ পৰিপ্ৰেক্ষিতত আমি 6 জুলাইত অসম বিধানসভাৰ বাজেট অধিৱেশন আমি আহ্বান কৰিছোঁ, যাতে 1 আগষ্টৰ পৰা প্ৰতিটো চৰকাৰী আঁচনিৰ সুবিধা নিয়মীয়াভাৱে অসমৰ ৰাইজে পাব পাৰে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকে ধৰি মুঠ 17 গৰাকীয়ে ইতিমধ্যে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে আৰু গঠিত হ'ল HPS 2.0 মন্ত্ৰীসভা। 12 মে'ত অজন্তা নেওগ, অতুল বৰা, ৰামেশ্বৰ তেলী আৰু চৰণ বড়োৰ পাছত শুকুৰবাৰে 12 গৰাকীয়ে হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ মন্ত্ৰীৰূপে শপত ল'লে। য'ত আছে 5 বা ততোধিকবাৰৰ মন্ত্ৰিত্বৰ অভিজ্ঞতা থকা নেতা নেত্ৰীৰ পৰা প্ৰথমবাৰলৈ জয়ী হৈয়ে মন্ত্ৰিত্বৰ সোৱাদ পোৱা নেত্ৰীও। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয়টো কাৰ্যকালৰ মন্ত্ৰীসভাৰ প্ৰথমটো বৃহৎ সম্প্ৰসাৰণ হৈ গ'ল। মন্ত্ৰীসভা সম্প্ৰসাৰণৰ পূৰ্বে শাসকীয় বিধায়কসকলৰ মাজত উৎকণ্ঠা বাঢ়িছিল স্বাভাৱিকতে যে কোনে মন্ত্ৰিত্ব পাব, কোনে কোনে সেই গুৰু দায়িত্ব লাভ কৰিব। এই চৰ্চা ইতিমধ্যে অন্ত পৰিল। পিছে মন্ত্ৰীসভাত স্থান নোপোৱাত শাসকীয় একাংশ বিধায়কৰ মাজত ক্ষোভ আছে নেকি? কিয়নো শুকুৰবাৰৰ দিনটোত যিসকলে মন্ত্ৰিত্বৰ সোৱাদ নাপালে তেওঁলোকেও কিন্তু সেই ঠাইত উপস্থিত হৈছিল। তেওঁলোকৰ সৈতে কথা বতৰা পতাত জানিবলৈ পোৱা গ'ল বহু কথা। তেওঁলোকেনো কি ক'লে মন্ত্ৰিত্ব নোপোৱাক লৈ, চাওক তেওঁলোকৰ মুখেৰে। আছো অকলেতো মই বাদ পোৱা নাই, 85জনেই বাদ পৰিছে।
গতিকে 19জনেই ল'ব লাগিব। এইটো কনষ্টিটিউশ্যনেল কম্পালচন, সাংবিধানিক বাধ্যবাধকতা যে এসময়ত আছিলে 30-35জন মন্ত্ৰী লয়, তেতিয়া কোনোবাই আক্ষেপ কৰিব পাৰে। এতিয়া জাতিগত কথা আছে, ধৰ্মৰ কথা আছে, অঞ্চলৰ কথা আছে, উপজাতিৰ কথা আছে। গতিকে সকলো মিলাই পেলাই এই মন্ত্ৰীসভাখন বনোৱাটোত মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো নেতৃত্ব লৈছে, মই তেখেতক শুভেচ্ছা দিছোঁ। এইটো আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এইটো দ্বিতীয়টো সম্প্ৰসাৰণ। স্বাভাৱিকতে আটাইকেইজন বৰ দক্ষ বুলিয়েই জনাজাত, যিকেইজনক নতুনকৈ কৰা হৈছে। নতুন মুখো আছে, পুৰণা মুখো আছে। গতিকে এই যিটো মন্ত্ৰীসভাখন আজি যি শপত ল'লে, মই ভাবোঁ অসমৰ সমগ্ৰ জনজীৱনৰ প্ৰতিবিম্ব। তেওঁলোকে জনজীৱনক প্ৰতিনিধিত্ব কৰিছে আৰু এই গোটেই কম্পজিশ্যনটো মই ভাবোঁ বৰ সন্তুলনপূৰ্ণ, বেলেঞ্চড। তেওঁলোকৰ অভিজ্ঞতাও আছে আৰু যুৱ উদ্দীপনাময় এই মন্ত্ৰীসভাখন হ'ব। গতিকে মোৰ মনত অকণো সন্দেহ নাই। এইবিলাক কথা হ'ল মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে গাড়ীখন চলাইছে, তেওঁ গাড়ীখন চলাব দিয়ক। তেওঁ কেনেকৈ চলাব? তেওঁ গাড়ী ষ্টেঙত বহি থাকিব, মই পিছফালে বহি ক'ম ব্ৰেক মাৰক, গিয়েৰ চেঞ্জ কৰক। এইবিলাকতে ৰাজনৈতিকভাৱে যথেষ্ট অসুবিধা হয় আৰু তেখেতে যেনেকৈ চলাব আৰু দক্ষ মুখ্যমন্ত্ৰী খুব সুন্দৰকৈ চলাইছে আৰু সেই ব্যৱস্থাটোকে আমি তেওঁ সৈনিক হিচাপে লগত থাকি অসমখন ভাল কৰাৰ ব্যৱস্থা কৰিম। চাওক, এইবিলাকতো অলংকাৰহে। আজি আছে, কালি আকৌ আহিব, আজি যাব, এই এনেকুৱা। গতিকে এইবিলাক আক্ষেপ কৰি কিবা লাভ আছে জানো? 102জন জিকিছে, তাৰ মাজত যাৰ কপাল ফুলে, তো গতিকে আক্ষেপ কৰা একো নাই। অসমৰ আগন্তুক ৰাইজে দেখা পাব খুব কি ধৰণৰ মুখ্যমন্ত্ৰীয়ে কাম কৰিছিলে। মই এই মন্ত্ৰীসভাখনে খুব ধুনীয়াকৈ পৰিচালনা কৰিব আৰু অসমখন আগুৱাই লৈ গৈ থাকিব। জনগোষ্ঠীয় প্ৰতিনিধি হিচাপে আপোনাৰ নামটো যথেষ্ট চৰ্চাত আছিলে। চাওক, দলীয় কাৰ্যকৰ্তা হিচাপে বিধায়ক দ্বিতীয়বাৰৰ বাবে হৈছোঁ, মোৰ কাৰণে সেইটো ডাঙৰ আশীৰ্বাদ। আৰু মন্ত্ৰী হওক নহওক চবেই ৰাইজৰ কাৰণে কাম কৰিব লাগিব। হিমন্ত বিশ্ব ডাঙৰীয়াই সকলোকে লৈ আগবাঢ়ি গৈ আছে। মই ভাবোঁ গোটেইকেইজন সুশান্ত বৰগোহাঁই ডাঙৰীয়া আজি অসম জনগোষ্ঠীয় মন্ত্ৰী পাইছে, খুব আমাৰ অভিজ্ঞ ব্যক্তি, মোতকৈ ছিনিয়ৰ হয়। নিশ্চয় এজন অভিজ্ঞ ব্যক্তি মন্ত্ৰী দিয়া অকণো আক্ষেপ নাই। আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয় বলিষ্ঠ নেতৃত্বত বিগত 5 বছৰত প্ৰত্যেকজন বিধায়কে আমি মন্ত্ৰীৰ দৰে সন্মান পাইছোঁ, মন্ত্ৰীৰ দৰে কাম কৰাৰ সুযোগ পাইছোঁ আৰু বিশেষকৈ মুখ্যমন্ত্ৰীগৰাকী যি আমাক সহযোগিতা লাগে, সেই সহযোগিতা আমি লাভ কৰিছোঁ। সেইকাৰণে খুবেই আনন্দিত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ। মই তেখেতক অসমৰ ৰাইজৰ হৈ আৰু মৰিনী সমষ্টিৰ ৰাইজৰ হৈ পুনৰবাৰ অভিনন্দন জ্ঞাপন কৰিছোঁ। এতিয়া ইমান সুন্দৰ এটা মন্ত্ৰীসভা হৈছে, মোৰ মন লাগিছে যে অহা 5 বছৰ, এই 5 বছৰতো যুগান্তকাৰী কাম হৈছে। অহা 5 বছৰ মই ভাবোঁ যে ভাবিব নোৱাৰা কাম হ'ব, কাৰণ এইটো মন্ত্ৰীসভা আৰু মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বে সেইবোৰো কাম কৰিবলৈ এইখন মন্ত্ৰীসভাই সক্ষম হ'ব। আৰু আমি অভিনন্দন জনাইছোঁ 12গৰাকী মন্ত্ৰীকেই, যাতে অসমৰ ৰাইজে যি তৃতীয়বাৰৰ কাৰণে আমাক মেণ্ডেট দিছে যে অসমখনৰ ভৱিষ্যত সুৰক্ষাৰ কাৰণে মন্ত্ৰীসকলে যাতে ভালকৈ কাম কৰি অসমৰ জনসাধাৰণৰ আৱেগ অনুভূতিবিলাকক যাতে পূৰণ কৰিব পাৰে, তাৰ কাৰণে হিয়া ভৰা অভিনন্দন জনাইছোঁ। মই আশাবাদী অসমৰ অন্যতম ভূমিপুত্ৰ মৰাণ মটক জনগোষ্ঠীৰ কোনোবা এজন ব্যক্তিক নিশ্চয় অদূৰ ভৱিষ্যতে মন্ত্ৰীত্ব পাব। আৰু আমি আশা কৰিছোঁ যে এখন শক্তিশালী মন্ত্ৰী পৰিষদে আগন্তুক দিনত অসমৰ উন্নয়নৰ কাৰণে, বিকাশৰ কাৰণে মুখ্যমন্ত্ৰী